In Dibrugarh, both the main roads and rural areas have been devastated by this year's annual floods, pushing residents into a state of distress. The breach of several embankments and roads has compounded this year's deluge, making it one of the worst in living memory, according to elderly people. ডিব্ৰুগড়ত আছো ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত গৈ আছো খুৱাং বিধানসভা সমষ্টিৰ এতিয়া চেনিমাৰী গাঁৱত আছো আৰু এই প্ৰান্তত দুটাকৈ ৰিং বান্ধ ভাঙিছে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কংকন আছে কংকনে দেখুৱাইছে ইতিমধ্যে কি অৱস্থা হৈছে প্ৰাণাকন্ত কেনেদৰে জৰ্জৰিত অৱস্থাত কেনেকৈ হাহাকাৰময় পৰিস্থিতি আছে আমি ইতিমধ্যে জনাই আছো ডিব্ৰুগড়ৰ বিভিন্ন অলিয়ে গলিয়ে গৈছো আমি এই ডখৰত এগৰাকী আইতাক লগ পাইছো তেওঁৰ সৈতে কথা পাতিম আইতা আপোনালোকৰ ইয়া ভঙা দেখিছো হয় আমাৰ 5 মিনিট নাই যেতিয়া এদাই হ'ল পাকঘৰ বুলিব নাই মই এটকৈ বেলেগ আছে সেইটো নাই অৱস্থা নাই মোৰ ভাগৰ ইয়াৰ লগতে থাকো মই ডাঙৰটো অকল সেই ঘৰ বনাইছিলে আপুনি ভিতৰত পানী এতিয়া মাখিনি আছে খোৱা বোৱাতে বাদেই দিলো ফেম ওলাই গৈছে খাবলৈ মন নাযায় মইতো ঘৰাই দৰং কলহ পৰি যাম ওলাই আহিবলৈ নিদিয়ে ল'ৰাটোৱে মোক আজি অকণমান ভাল পাই ওলাই আহিছো বাইদেউ আগতে এনেকুৱা পৰিৱেশ আপুনিতো বহু বছৰ এইডোখৰতে আছিলে এই ঠাইতে আছিলে দুবাৰ ভাঙিলে হয় এই কামবন এই ভাঙাৰ পাছত কামবন কৰা লোকৰ গাফিলতি বুলি ভাবে নেকি হয় হয় কোনে কৰিছিলে কামটো গম পায়নে এই হেৰি আমাৰ আকৌ হেৰিহে পৰিছিলে এই বলকৰ পঞ্চায়তৰ মানুহে কৰিছিলে বলিন বুলি কয় আৰু এই ৰিং বান্ধ ভাঙিছে আৰু কোনফালে ভাঙিছে এই পিনে তাৰপৰা সেই আগলৈ এনেকে ঘূৰি যায় তাত ভাঙিছে আজি 3টা বজাত ভাঙিছে এডোখৰ সেই তেতিয়া ভাগিব পৰা অকণমান আমাৰ ঘৰটো ওলাইছে এনেকে নোলাইছিলে এতিয়া আপোনালোক আছে কেনেকৈ আমাৰ এতিয়া সেই তম্বু তৰি আছো বাইদেউ খোৱা বোৱা সেয়াতে কোনোবা কিবা কিবি দিলে খাং আৰু চাহ ফাহ দিয়ে সেনেকে বনাই মেলি অকণ খাং আৰু খাই পেলাই সেনেকে থাকো আৰু খোৱা পানী নাই সেনেকুৱা ঘৰ পৰা আনোগৈ বাইদেউ পানী চানী দিয়া মেলা কৰা নাই টৰ্চ পাৰি মাৰি থাকো মোবাইল উলিয়াইলে সেনেকে থাকো বিদ্যুৎ লাইন পাইছিলে এতিয়া পানী হ'ব পাৰে বন্ধ কৰি দিছে আৰু যিসমূহ সাহায্য চৰকাৰৰ পক্ষৰ বা প্ৰশাসনৰ বা এনেদৰে কোনোবাই সাহায্য দিব আহিছে কোনো নাহা বাইদেউ কাকো দিয়াও না হাও নাই সুদাও নাই এইবোৰ বুঢ়ীডিঙৰ পানী আমি আগতে এনেকে দেখা নাছিলো আমি যেনিবা নতুন প্ৰজন্ম তাৰ আগৰ মানুহবিলাকে দেখিছো বুলি কৈছে এনেকে নদীৰ পানী ব্যৱহাৰ এবাৰ প্ৰথমবাৰ আমি এনেকে দেখিছো খুৱাঙৰ বিভিন্নখন গাঁও যদি যেনেকে খুৱাং পঞ্চায়তৰ অন্তৰ্গত দলনিকুৰ বোকাহলা বৰবিল ব্লক গেৰগেৰি খলিয়ামাৰী গৰৈমাৰী কুটুহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৱৈমাৰী কললা পঞ্চায়তৰ অন্তৰ্গত টিংখাং সমষ্টিৰ চেনিমাৰী আৰু চেৰবাখাটি গাঁও ইতিমধ্যে বানৰ কবলত দুটাকৈ ৰিং বান্ধ ভাঙিছে এয়া দেখিলে আপোনালোকে এয়া এটা ৰিং বান্ধ ভাঙিছে আৰু টিংখাং সমষ্টিৰ একে দিহিঙৰ ৰিং বান্ধ এটা ভাঙিছে আৰু মাথাউৰি এটাই ভাঙিছে বুলি ইতিমধ্যে খবৰ পাইছো কবাত মথাউৰি ওপৰেদি পানীও বাগিছে বাগৰিছে এইটো দলনিকুৰ গাঁৱত ভয়াৱহ ৰূপ সাংঘাতিক ৰূপত মানে বানাকান ৰাইজৰ নাজল অৱস্থা খোৱাত অসুবিধা খোৱা পানী অকণো মানে পানীৰ কাৰণে তেখেতৰ হাহাকাৰ খাদ্য ভাত পানী দাইল পাতৰ কথাটো নকওঁৱেই বহুত অসুবিধাত তেখেতলোকে ভুগিবলগীয়া হৈছে যিটো আমাৰ মথাউৰি এইটো ছিঙিছে একচুৱেলি এইটো আগতে যি বহুতবাৰ ছিঙিছে এইডোখৰ জেগাতে ছিঙিছে আৰু যিটো পৰিমাণে হিচাপত নিৰ্মাণ কৰিব লাগিছিলে বস্তুটো সেইটো হিচাপত নিৰ্মাণ কৰা নাই ইয়াত অকল জাষ্ট মাটি এখিনি পেলাই থৈ দিলে সমস্যা সমাধান নহ'ব প্ৰতি বছৰে আমাৰ এই দুৰ্যোগটো আহিয়ে থাকিব একচুৱেলি ইয়াত মানে চৰকাৰে যদিও এই মথাউৰিটো বনাওঁ বুলি ভাবিছে এই বছৰলৈ নহয় যেতিয়াই নেকি নবনক সম্পূৰ্ণ হিচাপে প্ৰটেকশ্যন দি পিনে বনাব লাগিব কাৰণ গেমন দলঙত যিটো ফাট মেলিছিলে গেমন দলঙৰ ফাট মৰা ওচৰতে আমাৰ এই কাণ্ডটো বৰ বেছি দূৰ সম্পূৰ্ণ নহয় গেমন দলঙত যিটো ফাট মেলিছে ওচৰা-ওচৰি মাত্ৰ 100-150 মিটাৰ ডিষ্টেঞ্চ সেইকাৰণে এই মথাউৰিটো যেতিয়া নেকি যোনেই নিৰ্মাণ নকৰক লাগে সম্পূৰ্ণ ভালকৈ নিৰ্মাণ কৰিব লাগিব নহ'লে প্ৰতি বছৰে আমাৰ দুৰ্যোগটো আহিয়েই থাকিব এতিয়া এইডোখৰত কেনেকুৱা আছিলে এইডোখৰতো পানী নাছিলে ইয়াত কি আছিলে এইডোখৰ বল খেলা ফিল্ড হয় এখন একচুৱেলি এই যে এইখন ভূৰ দেখিছে এখন বল খেলা ফিল্ড আজি বল খেলা ফিল্ডৰ ওপৰেদি পানীটো মানে বুঢ়ীডিঙৰ পৰা ডাইৰেক্ট খুন্দা মাৰিছে আমাৰ এই মথাউৰিটোত ডাইৰেক্ট খুন্দা মৰাৰ কাৰণেই আজি
এই আমাৰ মথাউৰিটো ছিগি এইটো অৱস্থা হৈছে। গতিকে যদিও চৰকাৰে নিৰ্মাণ কৰে নেকি কিনাৰত সম্পূৰ্ণ হিচাপে প্ৰটেকশ্যন দিব লাগিব, তেতিয়াহে আমাৰ মথাউৰিটো ৰক্ষা পৰিব। আপুনি ক'ত আছে আইতা? আপোনাৰ ঘৰ ক'ত? ঘৰটো মোৰ এইটো অকণমানি জুপুৰি ঘৰ। পানী উঠিছে? পানী উঠিছে, চোতালো পাইছেহি আৰু, কিন্তু ঘৰটো ডুবা নাই, ডুবিব আৰু। আপোনালোকে এতিয়া ইয়ালৈকে উঠি আহিছে? এতিয়া বৰ্তমান ইয়ালৈ নাই অহা, ৰাতি হয়তো আহিব লাগিব। আপুনি আহিছে? আহিব লাগিব নি? একে এইটো চাইডে আছে, একে চাইডে। মুঠতে শংকাত আছে এওঁলোক, কোনো সময়তে যেতিয়াই পানী আগবাঢ়ে তেতিয়াই হয়তো তেওঁলোক এই পথতে থাকিব লগা অৱস্থা হ'ব পাৰে। ৰিং বান্ধটো ভাঙিছে আমি গম পাইছোঁ, আৰু এগৰাকী বাইদেৱে আমাক কৈ গৈ আছে যিহেতু ৰাইজে মিলি এই ৰিং বান্ধটোৰ কাৰণে তেওঁ যাতে নাভাঙে তাৰ বাবে ৰাইজে মিলি পেলাই এইসমূহ বস্তা দিছে। চিমেণ্ট কি আছে বাইদেউ? ইয়াত চিমেণ্ট আছে, মাটি আছে, তাৰপৰা খান্দিছে ওচৰত, তাৰমানে পানী ওলাই থকাখিনি খান্দি কিনে দি আছে মানে ৰাইজে সকলোৱে, মাইকী মতা নাই মানে সকলোৱে দিছে মানে, কোনো ৰক্ষা কৰিছে মানে। যদি ভাগি যাওঁতে আমাৰ ঘৰ চৰ চব এইখিনি মানুহ গোটেইখিনি উঠি গুচি গ'লহেঁতেন, সেনেকুৱা কাৰণে তাৰমানে এইখিনি কোনো ৰকম ৰাখিলে। আগত বাইদেউ ভাঙিছে, আপোনালোকে বলক চাই আহিব, এই আগলৈও দেখিব, আহি আগতো আছে সেইখিনি। চাওক একেবাৰে অৱস্থা নাইকিয়া পৰিৱেশ, যিহেতু ৰাইজে মিলি ৰক্ষা কৰিব বিচাৰে বান যাতে নাহে, যিহেতু দুয়ো পাৰে অগণন লোক এতিয়া নহয় বানাক্ৰান্ত লোক বানত ভুগি আছে, আৰু এগৰাকী বাইদেউ আমাক কৈ আছে কেনেদৰে তেওঁলোকে বসতি কৰি আছে। আৰু দেখিছোঁ আমি দৃশ্যাংশসমূহ সতীৰ্থই দেখাব কেনেদৰে কোলাত কেঁচুৱা লৈ আহিব লগা হৈছে, যিহেতু ইয়াত এতিয়া বিভিন্ন প্ৰান্তত এতিয়া ডিব্ৰুগড় আমি ঘূৰি আছোঁ, দেখিছোঁ অকল বান পানী, কেৱল পানী, আৰু এনেদৰে অহা যোৱা কৰিছে। বানাক্ৰান্তৰ বিননি কোনে শুনিব? যিসকলে এই সমস্যাত জৰ্জৰিত হৈ আছে তেওঁলোকেহে বুজি পায়, যিহেতু বছৰ বছৰ ধৰি বিভিন্ন প্ৰান্তত বানত যিসমূহ ক্ষতিগ্ৰস্ত পৰিয়াল, সেই ক্ষতিগ্ৰস্ত পৰিয়ালসকলে যি বানত পৰিয়াল হেৰুৱাইছে, নিজৰ আপোনজনক হেৰুৱাইছে, নিজৰ প্ৰজাতি হেৰুৱাইছে, তেওঁলোকেহে বুজি পাব। যিহেতু টিংখাং সমষ্টিত আছোঁ আৰু চেনিমাৰী গাঁৱত আছোঁ, আৰু চেনিমাৰী গাঁৱতো এতিয়া খহনীয়া দেখা পোৱা গৈছে, ৰিং বান্ধটো খহি গৈছে, আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কংকনে দেখাব বৰ্তমানেও কিন্তু খহিব যে আধা অংশ খহিলে, আৰু দেখুৱাই আছে দৃশ্যাংশ। আৰু যদি বৰষুণ আহে বা আৰু যে খহিব তাৰ কোনো মানে নাই। চাওক কেনে অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে এই বাসিন্দাসকল, আৰু বিচ্ছিন্ন হৈছে, যাতায়াত বিচ্ছিন্ন হৈছে দুখন গাঁৱৰ মাজত। আৰু দেখুৱাই আছে মোৰ সতীৰ্থই কেনেদৰে এতিয়া পানীৰ সোঁত বৈছে, চাওক পানীৰ সোঁত, আৰু সম্পূৰ্ণ গাঁও বুৰি গৈছে। এতিয়া ৰাজ্যৰ কমেও 22,000 গাঁও পানীৰ তলত, আৰু এয়া পানীৰ সোঁত দেখিছে, পানীৰ ভয়ংকৰ সোঁত। আৰু আমি অহা গম পাই গাঁওবাসী ওলাই আহিছে, গাঁওবাসীয়ে তেওঁলোকে যিসমূহ সমস্যাৰ সন্মুখীন হৈ আছে, বছৰ বছৰ ধৰি ভুগি আছে, সেই সমস্যাৰ কথা তেওঁলোকে ক'ব। বহু জনপ্ৰতিনিধি আহে, জনপ্ৰতিনিধিসকলে তেওঁলোকে বহু প্ৰতিশ্ৰুতি দিয়ে, ফলপ্ৰসূ সেইসমূহ কৰেনে? সেই প্ৰতিশ্ৰুতিসমূহ বৰ্তমান প্ৰতিশ্ৰুতি হিচাপে থাকিলেনে কাৰ্যক্ৰমত ৰূপান্তৰিত হৈছে? মই কথা পাতিম গাঁওবাসীৰ সৈতে। মই আপোনাৰ ওচৰলৈ গৈছোঁ, প্ৰথমে মই আপোনাৰ ওচৰলৈ গৈছোঁ, আপুনি জ্যেষ্ঠ, তেওঁক পাছত সুধিম। ৰিং বান্ধটো ভাঙিছে, বিচ্ছিন্ন হৈছে, ইখন গাঁও কি? এখন চেনিমাৰী গাঁও, সেইখন গাঁও আমাৰ ৰঙলা বজাৰ বুলি কয়, চেপাখাটি গাঁৱতো এতিয়া সম্পূৰ্ণ তাৰমানে পানীত ডুবি গৈছে মানে। এতিয়া কি হৈছে নাজানো মানে, খালি চেপাখাটি গাঁও সম্পূৰ্ণ ডুবিছে মানে, পানীৰ মানুহ ক'ত আছে নাজানো, খালি তেনেহ'লে সম্পূৰ্ণ গাঁওখন ৰঙলা বজাৰখন ডুবি গৈছে মানে। ৰঙলাও বজাৰ সেই গাঁওখন সম্পূৰ্ণ ডুবি গৈছে, চেপাখাটি কয়, চেপাখাটি গাঁও তাৰমানে সম্পূৰ্ণ ডুবি গৈছে। এতিয়া আমাৰ এইটো গৈছেগৈ যে এতিয়া একদম চেপাখাটিত তাৰমানে সম্পূৰ্ণ পানী সোমাই গৈছে, মানুহ ক'ত আছে কি কৰিছে নাজানো, খালি আমি যাব নোৱাৰোঁ এতিয়া, বিচ্ছিন্ন হৈ গৈছে যাতায়াত। কাৰণে ৰিং বান্ধটো ভাঙিছে, যিটো এইটো পথেৰে অহা যোৱা কৰে, একমাত্ৰ পথ এইটোৱে একমাত্ৰ অহা যোৱা কৰাৰ পথ, আৰু সেই পথটোৰে অৱস্থা দেখিছেনে কেনে অৱস্থা হৈ গৈছে? ৰিং বান্ধটো ভাঙিছে, আৰু পূৰ্বতেও এনেকুৱা হৈছিলে বাইদেউ, আগতো হৈছে মানে, খালি আগত হৈছে মানে এইটো কেনেকৈ কি কৰিছে চৰকাৰে আহি চোৱাও নাই, এতিয়া বৰ্তমান এতিয়ালৈকে দেখা নাই, আপোনালোকৰ দেখিছোঁ। খোৱাং সমষ্টিৰ ভঙামূৰত আছোঁ, আহোঁ গাঁও হয়নে আছোঁ, আৰু অৱস্থা চাওক অতি ভয়ংকৰ। মাথাউৰিটো ভাঙিছে, এইটো মাথাউৰি ন? ৰিং বান্ধ ভাঙিছে, আৰু কি অৱস্থাত আছে? কেইটামান ঘৰ উঠিছে এতিয়া এইডোখৰত? কেইটা ঘৰ আছিলে এইডোখৰ? মানে আপোনাৰ ঘৰ দুটা ঘৰ মানে উঠি গুচি গ'ল, প্লাছ এখেতৰ মানে আপোনাৰ ইয়াত ফাৰ্ম আছিলে প্ৰায়
300 মানে 1500 কুকুৰা উঠি গৈছে 1500 এতিয়া 4500 কুকুৰা উঠি গৈছে আৰু এইটো মানে ইমান মহামাৰী এটা প্ৰলয়ত কিন্তু আমাক চৰকাৰখনে আমাক কঠোৰ কোনো সিদ্ধান্ত লোৱা নাই এখন চৰকাৰে আচলতে এই আসাম ত্ৰিবেণ নহয় জানো কোৱা আপোনালোকৰ এই যোগেদি আমাৰ অসম চৰকাৰখনক বিজেপি চৰকাৰখনক আমি ইমান গৰিহণা যোগাইছে যে এই কোনো ভাষা ধিক্কাৰ দিছে কোনো ভাষাই তুলনা কৰিব নোৱাৰি হয় এইটো সময়ত বিজেপি কংগ্ৰেছ নহয় এই সময়কণ হৈছে সাধাৰণ ৰাইজে ভুক্তভোগী হৈ আছে অতি ভয়ংকৰ ৰূপত এতিয়া দেখাইছো ডিব্ৰুগড় সমষ্টিৰ ডিব্ৰুগড়ত আমি বিভিন্ন প্ৰান্তত আমি দেখুৱাই আছো কেনেকৈ ভয়ংকৰ ৰূপত বান আহিছে বানৰ কবলত কিমানখন ৰাজ্য আছে এতিয়া আমি যদি যাওঁ প্ৰায় 1200ৰো অধিক 2200ৰো অধিক আমি 1200 ভুলে হ'ব 2200ৰো অধিক গাঁও এতিয়া পানীৰ কবলত এনেদৰে আছে আপোনালোকো আছে এয়া দেখিছো কি হৈছিলে মানে আনিছে নে ক'ব পাৰে এতিয়া এই কুকুৰাবোৰ উঠি গৈছে গঁৰাল ভাগি যোৱাৰ পাছত এইবোৰ গছে উঠি আছিলে সেইবোৰ গছবোৰ উঠি গৈছে তাৰপৰা সাঁতুৰি পিনে ধৰি অনা হৈছে এইবোৰ তাই কুকুৰাটো বহুত উঠি গুচি গ'ল এতিয়া কেইটামান পাইছো এইকেইটাকে উদ্ধাৰ কৰিছে আপোনালোকৰ ঘৰ দুৱাৰ উঠি গৈছে সামগ্ৰী উঠি গৈছে বতৰে আকৌ কালৰ ৰূপ লৈছে আকৌ বৰষুণ আহিব আৰু ভয়ংকৰ হ'ব কিন্তু এতিয়া অলৰেডি টিঙলৈকে পানী হৈছে এই ক্ষেত্ৰত মানে আগতে নিৰ্মাণ কৰা হোৱা নাছিল নেকি এইটো নে কি লেহেমীয়া হৈছিলে কিয় ভাঙিলে মানে লেহেমীয়া হৈছিলে এইটো বাৰিষা টাইমত কৰিবলৈ ধৰিছে চৰকাৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে চৰকাৰে আগতীয়াকে কোৱা হ'লে এইটো অৱস্থা নহ'ল হ'লে এতিয়া যোনটো টাইমত মোৱামুৰি টাইমত বেগ দুটামান দিছে তাৰ একো কাম নাই আপোনাৰ কামটো কৰিব লাগে ৰাতিপুৱালৈ যে আপোনাৰ খোৱালি খাৱলিত এতিয়া তেখেতলোকে বাৰিষা কালত আহে বাৰিষা কালত অহাৰ কাৰণে এইটো আমি ভুক্তভোগী হৈছো এতিয়া এয়া চাওক খৰালি আগতো কৈছো বাৰিষা কামত ধৰে কিন্তু খৰালিয়ে কৰে খৰালিতে কৰিলে এই যে সাধাৰণ ৰাইজসকল এই সাধাৰণ লোকসকলে কিন্তু এনেদৰে ভুগিব নালাগিলহেঁতেন মই আৰু অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম এতিয়া প্ৰবল সোঁতত বৈছে ভাঙিলে কি ক'ব মানে কিয় হৈছে বুলি ভাবে এইখিনি এইটো আচলতে যিটো অলপ চাপৰ প্ৰতি বছৰে ধৰি লওক আলিবোৰত বৰষুণ বা কিবা কিবি চাপৰ হৈ যায় প্ৰতি মানে 2-3 বছৰ বা 5 বছৰ মূৰে এইটো অকণমান ৰিপেয়াৰিং কৰিব লাগে বা অকণমান ওখ কৰিব লাগে কিন্তু সেইটো কৰা নাই অলপ পানী বাগৰি যোৱাৰ লগে লগে কাৰণ নদী কাষৰীয়া মাটি পলসুৱা মাটি গ'লে খহি যায় খহি যোৱাৰ ফলত আজি ধৰি লওক মোৰ প্ৰায় 3খন ফাৰ্ম আৰু মানুহৰ ঘৰ এনেকৈ কিনে যথেষ্ট ক্ষতি হৈছে এতিয়া এটা গঁৰালত মিনিমাম 1500 ভৰাব পাৰি প্ৰায় 4500 ওচৰা-ওচৰি কুকুৰা আছিলে তাৰে 2-300 কুকুৰা যেনে তেনে উদ্ধাৰ কৰিলোঁ বাকীখিনি সম্পূৰ্ণ উঠি গ'ল With little to no relief aid, many are compelled to lead their lives in these temporary shelters. The floods have washed away roads, cattle and poultry and also destroyed farmlands, leaving people to survive in makeshift camps by the roadsides and in relief centers. মই আছো ভঙামুৰ নেপালী ব্লক এমই স্কুলত আৰু ইয়াতে কেম্প পাতি আছে প্ৰায় 31 ঘৰমান লোকে আৰু 40 জনমান লোক হ'ব নিশ্চয় 40 জন হ'ব আৰু এনেদৰে তেওঁলোকে থাকিব লগা হৈছে যিহেতু সমস্যাৰ জৰ্জৰিত হৈ আছে ইতিমধ্যে উল্লেখে কৰিছো আৰু বানাক্ৰান্ত লোকসকল আহি এনেদৰে থাকিব লগা হৈছে এতিয়া আপোনাৰ ঘৰ কোনডোখৰত আছিলে নদী কিনাৰ ভগামুৰ নদী আহোম গাঁও নদী কিনাৰ একদম নদী কিনাৰ ভাঙিছে ৰিং বান্ধ ভাঙিলে এঠাইত নহয় 4 ঠাইত মান ভাঙিছে এই ভঙামুৰত মানে আপোনাৰ 4 ঠাইত ভাঙিছে 4 ঠাইত ৰিং বান্ধ ভাঙিছে আৰু সম্পূৰ্ণ আমি ইতিমধ্যে দেখি আহিছো ডুব খাই গৈছে সকলো ঘৰ বাৰীটো সকলো উঠিছে সব ঘৰ বাৰীতে ডিঙি বুকু পানী হৈছে বস্তু বাহিনী লোকচান হৈছে গৰু ছাগলী হাঁহ কুকুৰা এইবিলাক গাহৰি ভঁৰালৰ ধান তিতিছে এতিয়া আমি ভিতৰত সোমাবই নোৱাৰিলোঁ কাপোৰ কানি উলিয়াবলৈ এতিয়া আমি এইবোৰ ঘৰত যিকেইটা পিন্ধি আছিলোঁ তাকে পিন্ধি গুচি আহিছোঁ আৰু ওলাই পানী হৈছে মানে যাহা এইবোৰ মুঠাইবিলাক হৈ গ'ল সেইকাৰণে পানীটো বেছি হৈছে তাৰপৰা আমি এবাৰ 88ত পাইছিলোঁ ডাঙৰ পানী এটা তাৰপৰা 88ৰ পৰা তাৰপৰা 15 চনত হৈছিলে এটা পানী তাৰপৰা এতিয়া এইটো 24 চনত হৈছে এইটো বেছি ডাঙৰ চবতকৈ 15 চনৰ পৰা এবাৰ 15 চনতকৈ এইটো বেছি ডাঙৰ এইটো 1 ফুটমান ডাঙৰ ইমান ডাঙৰ পানী আমি দেখা নাই আমি বুঢ়া হ'লোৱে এতিয়া
এতিয়া আমাৰ 64 বছৰ হ'ল মোৰ ইমান ডাঙৰ পানী নাই দেখা আৰু সকাম মানে আমাৰ ইয়াত এইবাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী আছিলে ফিজিল হাজৰিকা ৰিংমানটো তেখেতে কৈছিলে বোলে ডিচেম্বৰ মাহতে কাম হ'ব আমি ডিচেম্বৰ মাহতে কামটো কৰি দিম ক'লে এতিয়া ডিচেম্বৰ পাৰ হৈ গ'ল এতিয়া হেৰি হ'লগৈ আগষ্ট হ'লগৈ আজিলৈকে কামটো নহ'ল তেতিয়া ক'লে তেওঁ মই বোলে ডিচেম্বৰ মাহত কামটো কৰি দিম ক'লে জলসম্পদ মন্ত্ৰী আহিছিলে ফিজিল হাজৰিকা কামটো ইমান নহ'ল কিয় ইমান হেমাহি কেলে হ'ল আমি যদি চৰকাৰে যদি ঘাঁহ খৰিয়ানো দিলেহেঁতেন তেতিয়া আমাৰ আলি পদূলিবোৰ নিচিগিলেহেঁতেন চাউল দাইল কিবা কিবি বস্তু কিবা কিবি চৰকাৰে দিছেই উপকূলৰ কাৰণে এতিয়ালৈকে একো এটা সাহায্য অহা নাই গৰু ছাগলীক এতিয়া কি খুৱাব এতিয়া কিবা পাত খুৱাইছে কিবা গছৰ ডাল ভাঙি খুৱাইছে এতিয়া গৰুৰ কাৰণে কিবা দৰৱ পাতি একো ব্যৱস্থা কৰা নাই আজি ৰাতিপুৱা ইয়াৰ পৰা এম্বুলেঞ্চত মানুহ নিবলগীয়া হৈছে হস্পিটেললৈ এতিয়ালৈকে একো এটা চৰকাৰৰ পিনৰ পৰা একো হেৰি পোৱা নাই গৰু ছাগলী বেমাৰ আজাৰ হৈছে আজি ৰাতিপুৱা এম্বুলেঞ্চত এতিয়া মানুহ নিবলগীয়া হৈছে মানুহ ৰাতিটো মূৰত পানী দি ইয়াত থাকিবলগীয়া হৈছে পাইছেনে সময়মতে এম্বুলেঞ্চক মাতোতে বা সময়মতে মাতোতে পাইছেনে এম্বুলেঞ্চটো আহিছে খালি এটা ডক্টৰো আহি চাইছে স্পেচিয়েল দৰৱ নাই এতিয়া আহিছে মানুহকেইজন আহি পিনে কি কৈছে নাম লিখিছে কৈছে দৰৱ খোৱাৰ লিষ্ট লিখি দিছে যে ফাৰ্মাচীৰ পৰা নাই এতিয়া ইয়াৰ পৰা মানুহ ফাৰ্মাচীলৈ ক'লৈ যাব এতিয়া ৰাস্তা চিগা আছে ক'লৈ যাব সঁচাকৈ বহু ক্ষোভ আছে আৰু এনেদৰে কেম্পটোত এতিয়া প্ৰায় 40জনমান লোক আছে আমি দেখুৱাই আছোঁ বিভিন্ন ঠাইত আমি দেখুৱাই আছোঁ আৰু চাওক কেনে অৱস্থাৰ বিৰাজমান কৰিছে তেওঁলোকে বিভিন্ন কথা উত্থাপন কৰিছে অতি গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে আমি বিভিন্ন সময়ত দেখুৱাই থাকিম আৰু এইবাৰ অতি আচৰিতভাৱে ডিব্ৰুগড় জিলাত বানৰ ভয়াৱহতা আমি বহুত বেছি দেখিবলৈ পাইছোঁ যিবোৰ স্থানত আনকালে বানপানী নহয় তেনেকুৱা অঞ্চলসমূহতো এবাৰ চাৰিওফালে বানপানীয়ে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিশেষকৈ আজি টেঙাখাত আপোনালোকে জানে খোৱাঙৰো এই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত এই অঞ্চলসমূহত আগতে বানপানী হয় কিন্তু এইবাৰ ভয়াৱহতা বেছি হৈছে বিশেষকৈ এই ভগামুখ অঞ্চলৰ যিটো ব্লক আহোম গাঁৱৰ ৰিং বান্ধ যিটো আছে এইটো শেহতীয়াকৈ ভাঙিলে ভঙাৰ ফলত বিভিন্ন অঞ্চল বিস্তৃত অঞ্চল জলমগ্ন হৈছে বহু পৰিয়াল 4-5খন গাঁৱৰ বহু মানে শ পৰিয়াল ইতিমধ্যে বানাক্ৰান্ত হৈছে গতিকে আমি এই কথা জানিব পাৰিছোঁ যে চৰকাৰে এই অঞ্চলত ইয়াৰ যিটো ৰিং বান্ধ আছে ভগামুখ আহোম গাঁৱৰ যিটো ব্লক ৰিং বান্ধ আছে এইটো নিৰ্মাণ কৰিবৰ কাৰণে পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে এটা ধন আবণ্টন কৰিছিল ইয়ালৈ বান নিয়ন্ত্ৰণ মন্ত্ৰী আহিছিল বিভাগীয় মন্ত্ৰী আহি পৰিদৰ্শন কৰি 22 চনত হোৱা কেবিনেটত ডিব্ৰুগড়ত হোৱা কেবিনেটত সিদ্ধান্ত হৈছিল যে এইটো পুনৰ নিৰ্মাণ কৰা হ'ব এইটো ইয়াক বান প্ৰতিৰোধৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বান কাৰ্য কৰিব লাগে যিটো কেৱল মাত্ৰ ইয়াতে নহয় সকলোতে হয় কাৰণ ইয়াৰ লগত তেওঁলোকৰ কমিশ্যন জড়িত হৈ থাকে ঠিকাৰ লগত ঠিকাদাৰৰ লগত মন্ত্ৰী বিষয়া আমোলা সকলোৰে এটা দীঘলীয়া চেইন থাকে যাৰ যোগেদি তেওঁলোকে দুৰ্নীতি কৰে আৰু এই দুৰ্নীতিৰ ফল আজি ৰাইজে ভুগিছে সাধাৰণ জনতাই ভুগিছে যি সময়ত মাথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে আধুনিক প্ৰযুক্তি নিৰ্মাণ কৰি মানুহৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে মাথাউৰিসমূহৰ নিৰাপত্তা সুৰক্ষিত কৰিব লাগে সেই সময়ত কাম নকৰি বানপানী অহাৰ ঠিক এমাহ বা দুমাহ আগতে বা বানপানী চলি থকাৰ সময়তে তেওঁলোকে কাম কৰা আপোনালোকে দেখিবলৈ সকলোৱে পাইছে গতিকে এইটো অতি অবিজ্ঞানসন্মত আৰু এইটোৰ লগত চৰকাৰৰ অমনোযোগিতা অৱহেলা দায়িত্বহীনতা আৰু তেওঁলোকৰ কমিশ্যনৰ যিটো কাৰবাৰ এইটো মানুহৰ মাজত উন্মুক্ত ৰূপত প্ৰতিফলিত হৈছে গতিকে আমি এই দুখৰ সময়ত ৰাইজৰ ওচৰলৈ আহি এটাই আহ্বান জনাইছোঁ যে চৰকাৰৰ যিটো দায়িত্ব যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলাব লাগে সকলো অঞ্চলতে এতিয়াও মাথাউৰি ইটো পাৰে এটা অঞ্চলত এখন গাঁও একেবাৰে দ্বীপৰ নিচিনা তেওঁলোকে চাৰিওফালে জলেৰে জলমগ্ন হৈ আছে তাৰ পৰা ওলাই অহাটো তেওঁলোকৰ সম্ভৱ হোৱা নাই এইবোৰত উদ্ধাৰ অভিযান চলাব লাগে আৰু পৰ্যাপ্ত অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰিব লাগে যাতে সকলোৱে থাকিব পাৰে শিবিৰত থকাৰ ব্যৱস্থা খোৱাৰ ব্যৱস্থা যাতে কোনো ধৰণৰ মানুহে অসুবিধাৰ সন্মুখীন নহয় যাতে মহে দাহে যাতে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে বা মহৰ কামোৰত যাতে মানুহৰ বেমাৰ নহয় সেই ব্যৱস্থাও কৰিব লাগে আৰু বিশেষকৈ শিশু বহুত আছে শিশুৰ কাৰণে তেওঁলোকৰ চিকিৎসা আৰু শিশু খাদ্যৰ ব্যৱস্থা পশুৰ কাৰণে পশু খাদ্যৰ ব্যৱস্থা পশুধনো যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে বিশেষ ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমি বহুদিনৰ পৰা কৈ আহিছিলোঁ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে কাৰণ এইটোৱে যে বানপানী আৰু গৰাখহনীয়াত অসমৰ যিমান মানুহ মৰিছে যিমান ক্ষয় ক্ষতি হৈছে যিমান সম্পত্তি ক্ষতি হৈছে যিমান মাটি নদীৰ বুকুত জাহ গৈছে
সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যত বান গৰাখহনীয়াৰ হিচাপ যদি কৰে অসমৰ লগত তুলনা নহয় সেইকাৰণে বান গৰাখহনীয়া অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে এইটো বহুদিনীয়া দাবী আমাৰ এই দাবীটোক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল বা দিল্লীয়ে সদায় আমি উত্থাপন কৰিলে আমাক হাঁহে ভেঙুচালি কৰে কিন্তু প্ৰকৃতাৰ্থত এই বানপানীয়ে আমাৰ অসমীয়া মানুহৰ অৰ্থনীতিৰ ভেটি ভাঙিছে গৰাখহনীয়ে আমাক জাতিটোক নিঃস্ব কৰিছে গতিকে এই সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা ল'ব লাগে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু এই সমস্যা সমাধান কৰিবৰ কাৰণে বিজ্ঞানসন্মত আধুনিক প্ৰযুক্তিগত এটা কাৰ্যকৰী ব্যৱস্থা তেওঁলোকে ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ বান আহে আৰু যায় যিসকলে ভোগে তেওঁলোকেহে গম পায় মই আছো দুলীয়াজান বিধানসভা সমষ্টিৰ ঘুমতালত আৰু এঘৰ লোকৰ পৰিৱেশ দেখাবলৈ মই সোমাই আহিছো আৰু মোৰ লগত সতীৰ্থ কংকন আছে চাওক এককাল পৰ্যন্ত পানী বৰ্তমান বতৰটো কিছু ফৰকাল কৰিছে যদিও তেওঁলোকৰ অৱস্থা কি বান যোৱাৰ পাছত তেওঁলোকৰ এতিয়ালৈকেও পানী এককাল পৰ্যন্ত হৈ আছে তাৰ পাছত তেওঁলোক কেনেদৰে আছে ঘৰৰ অৱস্থা কেনেকুৱা কিমান ডখৰলৈকে পানী পাইছে আমি দেখুৱাম আপোনালোকৰ ঘৰ নিশ্চয় ন আপোনাৰ নামটো প্ৰণবী সোণোৱাল হয় ইয়াৰে বাসিন্দা ইয়াতে আছে জন্ম মানে বিবাহ ডিব্ৰুগড় মোৰ মাৰ ঘৰ জকাহাট বিয়া হৈ ইয়ালৈকে কিমানলৈকে পানী বাঢ়িছিল পানী চিন আছে আপোনালোকৰ চাওক ইয়াত চিন আছে চাওক মই দেখুৱাম মোৰ সতীৰ্থই দেখুৱাব অকণমান খুৰী আপুনি ইফালে হওক এই পৰ্যন্ত মই মানুহজনীয়ে ডুবি যাম এই পৰ্যন্ত পানী এই পানীতে তেওঁলোকৰ সকলো সামগ্ৰীটো আপোনালোকৰ ডুবি গৈছে চাগে ন আমাৰ নহয় যেনিবা আমি এনে চাবলৈ আহিছো চব কেঁচুৱা ল'ৰা আছে তাহাঁতৰ কাপোৰ কানি পিন্ধিবলৈ নাই আনৰ পৰা তেনেকে লৈ পিন্ধিছে আপোনাৰে ঘৰ আপুনি কওকচোন দেখাইও দিয়ক এইটো চাওক আপোনালোকে এই বস্তুবোৰ চাই কেনেকে পচি আছে ডানলভ গডৰেজ একেবাৰে কানি কাপোৰ চব তিতি শেষ আনকি ফটা ব্লাউজ এখন নিবলৈ সাহস নহ'ল আমাৰ চাওক কি অৱস্থা সতীৰ্থই দেখুৱাইছে অতি দুখ লগা অৱস্থা তেওঁলোকৰ আমি চাম আপোনাৰ ভিতৰৰ ফালেও চাম আমি বৰ্তমান দেখুৱাইছো এয়া তেওঁলোকৰ সকলো সামগ্ৰী ঘৰৰ কাপোৰ কানিৰ পৰা সকলো সামগ্ৰী পানীত উটি গৈছে যিসমূহ প্ৰয়োজনীয় সামগ্ৰী আপোনালোকে একোটো বচাবলৈ নাপালে একো ৰক্ষা মানে একো নাপালো হেৰি ঘপকৈ ইয়াত ফুটিলে যে তাৰপিছত মানুহবোৰ সেইবাৰ তাত বাহিৰলৈ ওলাই সাক্ষী হৈছে দে তাৰপিছত মই আকৌ নাতিটো লৈ সৰু ল'ৰাতে ইয়াৰ পৰা এনেকৈ চালোঁ তাত গছজোপা উঘলি তাৰ পালেগৈ ন আকৌ ভিতৰত ঘূৰি নাহিলোঁ আৰু মই সেই তেনেকৈ গুচি গ'লোঁ ভাবকচোন মাথাউৰিৰ কিনাৰত থকা লোকে কিমান শংকাত থাকিব লাগে কিমান ভয়ত থাকিব লাগে কিছু হেমাহিৰ বাবে এইসকল লোকে কিন্তু ভুগিব লাগে গোটেই জীৱন এখন ঘৰ যেতিয়া বনাই এখন ঘৰত যেতিয়া সা সামগ্ৰী আনে কিমান কষ্টৰে ঘৰখনৰ গৃহস্থই কিমান কষ্টৰে সেই সামগ্ৰীবোৰ কিনে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি ইমান টকাৰে কিনে তাৰ পাছতে এই অৱস্থা কিমান বস্তু আপোনালোকৰ লোকচান হৈছে ঘৰখনৰ যিমান বস্তু চবে লেপটো চব গাৰু পাতি একোৱেই নাই তাৰমানে গোটেই আমি এয়া বোৱাৰী দুজনী মই আৰু হেৰি আমাৰ দুইজনে আছো তাৰপিছত ইয়াৰ ফ্ৰিজ চব মুঠতে বস্তু বাহিনী চব এনেকৈ পৰি গ'ল চব তিতি শেষ আপোনালোকৰ যিসমূহ নথি পত্ৰ আছিলে ধৰক NRC কাগজ পত্ৰই হওক বা আপোনালোকৰ সকলোবোৰ নথি পত্ৰ কি হৈছে তিতি থাকিলে নিব হ'ল সময় নহ'ল যে পাহৰি থাকিল মনত নপৰিলে সকলো গুৰুত্বপূৰ্ণ সামগ্ৰী মানে আপোনালোকৰ ডুবি গৈছে নাই কিয় নাই চব তিতি শেষ As the floodwaters sweep across the district, the gap between government promises and ground reality becomes starkly evident. In the face of such devastation, the people of Dibrugarh continue to hope for better support and concrete action to mitigate the impacts of these annual floods. Do not forget to like, share and subscribe to the Assam Tribune.